জীৱনত আমি আগবাঢ়ি যোৱাৰ কামনা কৰোঁ আমাৰ লক্ষ্য থাকে বিভিন্নজনৰ যে মই কিবা কাম কৰিম আগবাঢ়ি যাম আৰু এই আগবাঢ়ি যোৱাৰ যিটো প্ৰক্ৰিয়া এই আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়াটোত প্ৰতিভা নামৰ যিটো বিষয় টেলেণ্ট নামৰ যিটো বিষয় এইটো একেবাৰে ওতপ্ৰোতভাৱে সম্পৰ্কিত হ'লেও তাৰ লগত আৰু এটা বিষয় সাহস এই সাহসে আপোনাক বহু দূৰলৈকে লৈ যাব পাৰে আপোনাৰ প্ৰতিভাৰ যিটো সম্পৰ্ক আপোনাৰ অগ্ৰগতিৰ লগত বা আপুনি আগবাঢ়ি যোৱাৰ লগত এই প্ৰতিভাতকৈ কিন্তু আটাইতকৈ ডাঙৰ বিষয় সাহস আৰু তেনেকুৱা এক বিষয় আজি উত্থাপন কৰিম আৰু আমাৰ সৌভাগ্য আজি আমি ডেমক্ৰেসি লেবৰ ষ্টুডিঅ'ত এগৰাকী ব্যতিক্ৰমী নাৰী শক্তিক আমি লাভ কৰিছোঁ আমাৰ বাবে এক গৌৰৱৰ বিষয় আৰু জানি আপোনালোকে ভাল পাব যে এইগৰাকী নাৰী শক্তিয়ে বিগত সময়ছোৱাত এনেকুৱা কিছুমান কাম কৰিছে যিবিলাক কথা আপুনি অৱগত হোৱাৰ পিছত আপোনাৰো এক উৎসাহ বৃদ্ধি পাব ইয়াস সাহসেৰে মানুহ আগবাঢ়ি যাব পাৰে হ'ল ৰজনী শাহ আমি স্বাগতম জনাইছোঁ নমস্কাৰ আৰু কেৱল ৰজনী শাহ বুলি ক'লে ভুল হ'ব কাৰণ তেওঁ এগৰাকী শিক্ষাবিদ শিক্ষাৰ লগত বিশেষভাৱে জড়িত তেওঁ বহু গুৱাহাটী মহানগৰীৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছে ক্লাছ 1 to ক্লাছ 10 বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমত তেওঁ শিক্ষাদান কৰে লগতে সমাজ জীৱিকা হিচাপে মই নিজে অভিভূত এইগৰাকী ৰজনী শাহ সমাজ জীৱিকা হিচাপে ভালেখিনি কাম কৰিছে আমাৰ গুৱাহাটী বা অসম বেছ সংগঠন নহয় এয়া লণ্ডন বেছ বা বিদেশৰ বহু অনুষ্ঠানৰ লগত তেওঁলোকৰ বিশেষ এটা সংযোগ আছে এইবিলাক আমি কথা পাতিম কিন্তু প্ৰথমতে আমি স্বাগতম জনাই এই কথাটো কম যে এই যে কাম কৰি থকাৰ এটা হেঁপাহ এইটো কেনেকৈ আগবাঢ়ি গৈ আছে আচলতে যে কিবা এটা কৰিব লাগে এইটো কিয় হৈছে আচলতে সৰুৰ পৰাই দেউতাক দেখিছোঁ দেউতাই যদি 10 টকা এটা ইনকাম কৰিছে 2 টকা এটা মানুহক দিয়াৰ মানে হেৰি এটা আছিলে তাৰপিছত তেনেকৈ ময়ো যেতিয়া ডাঙৰ হ'লোঁ নিজে ইনকাম কৰিবলৈ ধৰিলোঁ ভাবিলোঁ যে মানুহৰ কাৰণে কিবা এটা কৰিব লাগে যাতে মই মৰি যোৱাৰ পিছতো মানুহে ক'ব পাৰে তাই কিবা এটা কৰিছে তো সেইকাৰণে মই আৰম্ভ কৰিলোঁ প্ৰথমতে নিজাববীয়াকৈ কৰি আছিলোঁ তেতিয়া কোনো সংগঠনৰ লগত নাছিলোঁ মই তাৰপিছত লাহে 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 সংগঠনবোৰৰ লগত জড়িত হৈ থাকিলোঁ আৰু আজি আপোনাৰ ওচৰত আহিলোঁ নিশ্চয় আৰু মোৰ ওচৰত মানে আচলতে পাব্লিকৰ ওচৰত গৈছে আৰু পাব্লিকৰ ওচৰত যোৱাৰ কাৰণে আমি ভাল পাইছোঁ তেওঁক আজি ইনভাইট কৰিছোঁ এতিয়া আমি তেওঁৰ বিষয়ে ক'ব লাগিলে ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন নামৰ এটা বিশেষ সংস্থা আৰু এয়া হ'ল লণ্ডন বেছ UK বেছ এটা সংস্থা আৰু এই সংস্থাৰ লগত জড়িত হ'ল কেনেকৈ জড়িত হ'ল এইবিলাক কথাই পাতিম আজি আমি আৰু এই সংস্থাটোৱে সৰু ল'ৰা ছোৱালীৰ বিভিন্ন ডিপ্ৰাইভ চিলড্ৰেনৰ কাৰণে কাম কৰিছে শিক্ষাৰ কাৰণে কাম কৰি আছে আৰু বিভিন্ন সমাজ সেৱাৰ কাম কৰি আছে লগতে কৈশালাই তেওঁ UK বেছ আন এটা সংস্থা আৰু এই 2023 চনৰ পৰা এইটোৰ লগত জড়িত হৈ আছে ৰজনী শাহ আৰু এই যে বিভিন্ন কাম কৰি আছে এই কামৰ স্বীকৃতি স্বৰূপেতো বিভিন্ন সময়ত বঁটাও লাভ কৰিছে প্ৰথমতে আমি সেই কথাটো কৈ দিছোঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট মষ্ট প্ৰমিজিং প্ৰফেশ্যনেল 2023 তেওঁ লাভ কৰিছে এয়া নিশ্চয় তেওঁৰ যিখিনি বিগত সময়ছোৱাৰ কামক প্ৰতিনিধিত্ব কৰে আমি এতিয়া আহোঁ ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন কি ৰজনী শাহ কিয় জড়িত হ'ল কেনেকৈ জড়িত হ'ল কি কাম চলি আছে তাতে ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ আৰম্ভণি হয় 2016ৰ পৰা ৰশ্মি মিশ্ৰা তেওঁ মানে ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ CEO গৰাকী তেওঁ লণ্ডনত আছিলে যেতিয়া তেওঁ দেখিলে যে মহিলাসকলৰ তাত টকা থকাৰ পিছতো তেওঁলোক সুখী নহয় আৰু বিভিন্ন ধৰণৰ সমস্যাৰ লগত তেওঁলোক জড়িত হৈ আছে সেই সমস্যাবিলাকৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিবলৈ ৰশ্মি মিশ্ৰাই এটা সাজেশ্যন দিছিলে যে আমি এনেকুৱা এটা অৰ্গেনাইজেশ্যন কৰোঁ নেকি য'ত আমি হাঁহি ধেমালি কৰিম লগ পাম অকণমান ফূৰ্তি কৰিম আৰু আমি লগতে দুই এটা ভাল কামো কৰিম তেতিয়া কিন্তু অৰ্গেনাইজেশ্যন হিচাপে এইটো ভবা নাছিলে এইটো এটা মানে সংযুক্তভাৱে কিবা এটা কৰাৰ আৰু ব্যস্ততা কাৰণ কি হয় টকা যিগৰা যে বেংক বেলেঞ্চত টকা থাকে টকাই কিন্তু আপোনাক সংগ নিদিয়ে আপোনাক ভাল পোৱা আপোনাৰ প্ৰেম আপোনাৰ সংযোগ মানুহৰ মৰম এই বস্তুটোহে আপোনাক জীপাল কৰি ৰাখিব জীৱনটো আগবঢ়াই নিব আৰু সেই বস্তুটো কেতিয়া হ'ব যেতিয়া মানুহৰ সংযোগত থাকি কামবিলাক কৰিব তেনেকুৱা সেই ভাৱনা চিন্তাৰে তেনেকৈ চাহ খোৱা টেবুলতে আলোচনা হয় লণ্ডনত আৰম্ভ হৈছিলে তেনেকৈ আৰম্ভ হয় আৰম্ভণিৰ পিছত লাহে লাহে সেইটো দেখিলে যে অকল হাঁহি ধেমালি কৰিলেই নহ'ব আৰু তেওঁলোকৰ মাজতে বহুত মানে মহিলা আছে টেলেণ্ট আছে যোনে নাচ গান বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি আছে সেই মহিলাসকলক লৈ পেলাই ইভেণ্ট কৰা আৰম্ভ হ'ল
আৰু তাৰ লগতে স্পন্সৰশ্বিপো পোৱা আৰম্ভ হ'ল মানুহে বিভিন্ন ধৰণৰ মানে স্পন্সৰশ্বিপ দিয়ে কোনোবাই মনিটৰী দিয়ে কোনোবাই আকৌ বস্তু দিয়ে তেনেকৈ ইভেণ্টবিলাক আৰম্ভ হ'ল লাহে লাহে তেওঁলোকে সমাজৰ কাৰণেও কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰপিছত সেইটো ইউকেত প্ৰথমতে ৰেজিষ্টাৰ কৰা হ'ল এজ এ অৰ্গেনাইজেশ্যন আৰু তাৰপিছত ভাৰতত ৰেজিষ্টাৰ কৰিলে আৰু এতিয়া 20,000ৰো বেছি মহিলা সেই সংগঠনটোৰ লগত জড়িত মানে এইটো এক্সপান্ড হৈ গ'ল এক্সপান্ড হ'ল কাম কি মানে ইনস্পায়াৰিং ইণ্ডিয়ান ওমেনৰ নামটোতে বাৰু ইনস্পায়াৰেশ্যন এটা আছে কাম কি কৰে আচলতে ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনে সকলো ধৰণৰ মহিলা ভিত্তিক শিশু ভিত্তিক কামবিলাক কৰি আছে যেনে আপোনাৰ যিখিনি পথ শিশু আছে সেই শিশুবিলাকক শিক্ষাৰ লগত তেওঁলোকক জড়িত কৰোৱা তেওঁলোকে যাতে স্কুল যাবলৈ বিচাৰে তেওঁলোকক স্কুলত এডমিশ্যন কৰাই দিয়া ডিপ্ৰাইভড চিলড্ৰেন যি হলে মানে সেই বিষয়বোৰ ইউজটো নহয় যাৰ মানে পৰিৱেশ নাই তেওঁলোকৰ সেই ল'ৰা ছোৱালীখিনিক বিভিন্ন ধৰণৰ মানে জ্ঞানেৰে আলোকিত কৰা আৰু তাৰে লগতে মহিলাসকল যিখিনি মহিলাই ধৰকচোন হাইজিনৰ বিষয়ে নাজানে হেল্থৰ বিষয়ে তেওঁলোকৰ ইমান এৱেৰনেছ নাই বা যিখিনি মহিলাই চেনিটেৰী পেড যে ইউজ কৰিব লাগে সেয়া নাজানে সেইখিনি এৱেৰনেছৰ কাম কৰে সেই এৱেৰনেছখিনি দিয়ে আৰু চেনিটেৰী পেডছবিলাক বিতৰণ কৰোৱা হয় ফ্ৰী অফ কষ্ট যাতে মহিলাসকলে ইউজ কৰিব পাৰে আৰু লগতে তেওঁলোকে তেওঁলোকৰ ছোৱালী বোৱাৰীকো ইউজ কৰিবলৈ শিকায় বা সেইটো মহিলাসকলৰ এটা জাগৰণ অনাৰ বিভিন্ন কাম কৰি আহিছে আচ্ছা এইটো কি প্ৰচেছত এতিয়া কথাটো হৈছে ৰজনীশা অৰ্থাৎ আপুনি কেনেকৈ ইয়াত কেতিয়াৰ পৰা জড়িত হ'ল কেনেকৈ জড়িত হ'ল কিয় কথাটো মনত আহিল কি কানেকশ্যন হ'ল ইনস্পায়াৰিং ইণ্ডিয়ান ওমেনৰ লগত কৰোনাৰ সময়ত এদিন মানে মোবাইল স্ক্ৰল কৰি আছিলোঁ তেতিয়াতো আৰু ঘৰৰ ভিতৰতে বহি থাকিব লাগে বেলেগ একো কাম নাই বাহিৰত ওলাই যাব নোৱাৰি সেইখিনি সময় দেখিলোঁ মোৰ নম্বৰটো কোনোবাই সেই গ্ৰুপটোত এড কৰি দিলে এড কৰি দিয়াৰ পিছত সেইটো চাগে ভগৱানে বিচাৰিছিলে কাৰণ কোনে কৰিছিলে মানুহগৰাকীক মই আজিলৈকে নাজানো তাৰপিছত এড কৰাৰ পিছত মই প্ৰথমতে ভাবিলোঁ কাপোৰ গহনা সেইবোৰৰ এডভাৰটাইজমেণ্ট হ'ব চাগে স্কুইট কৰি দিওঁ তাৰপিছত দেখিলোঁ গ্ৰুপটোত সাংঘাতিক ভাল কাম হৈ আছে তেওঁলোকৰ আলোচনাবিলাক মানে অকণমান ভিত্তিক আলোচনা হৈ আছে তাৰপিছত লাহে লাহে মই আৰু বিশেষ জানিবলৈ আগ্ৰহ দেখুৱালোঁ তাৰে CEO গৰাকী ৰশ্মি মিশ্ৰা তেওঁৰ লগত মই নিজে ফোন কৰি কানেকশ্যন বিল্ড কৰিলোঁ ৰেছপন্ড পালে লগে লগে ৰেছপন্ড দিলে তেওঁ তাৰপিছত তেনেকৈ গ্ৰুপত মই থাকিলোঁ এবছৰমান পিছত এদিন তেওঁ মোক ক'লে যে এনেই গ্ৰুপত মেম্বাৰ হৈ লাভ নাই কাৰণ তুমি তোমাৰ মাজত এক্টিভনেছ আছে আৰু তুমি কিছুমান কাম কৰাৰ আগ্ৰহো আছে তুমি যদি বিচাৰা তুমি ডেপুটি ডাইৰেক্টৰ অফ গুৱাহাটী চেপ্টাৰৰ ডেপুটি ডাইৰেক্টৰ হ'বলৈ তুমি আগ্ৰহী নেকি তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব তেনেকৈ মানে আৰম্ভ হ'ল প্ৰথম আমি ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনৰ বেনাৰত কৰিছোঁ আমি 15 আগষ্টৰ দিনাখন আমি প্ৰথম 2022 নহয় 2021তে আমি পথ শিশুবিলাকক লৈ পেলাই আমি কেক কাটিং কোন ঠাইত গুৱাহাটীত 6 মাইল ফ্লাইঅভাৰৰ তলত তাৰপিছত অলপ ষ্টেচনাৰী আইটেম সেনেকৈ ডিষ্ট্ৰিবিউট কৰিলোঁ তাৰপিছত লাহে লাহে তেনেকৈ কৰি গ'লোঁ 2022ত আকৌ আমি আকৌ কৰিলোঁ কেক কাটিং কৰিলোঁ বেলেগ বেলেগ প্ৰগ্ৰেম মাজে মাজে কৰিলোঁ তাৰপিছত আমি ৰিক্সাৱালাখিনি যিখিনি আছে তেওঁলোকক আমি দিৱালীৰ সময়ত আমি ফাৰ্ষ্ট এইড কিট দিয়াৰ ব্যৱস্থা কৰিলোঁ কাৰণ তেওঁলোকৰ লগত ফাৰ্ষ্ট এইড কিট নাথাকে আপুনি গাড়ী এখনত চাব ফাৰ্ষ্ট এইড কিটটো থাকে কিন্তু তেওঁলোকৰতো জীৱন ন পৰি যাব পাৰে তেনেকৈ আমি ফাৰ্ষ্ট এইড কিট দিয়াৰ ব্যৱস্থা কৰিলোঁ দিৱালীৰ সময়ত আমি অকণমান ক্ৰেকাৰ্ছ দিয়াৰ ব্যৱস্থা কৰিলোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক তেওঁলোকেও যাতে অকণমান সুখেৰে মানে মানুহৰ যিটো মনৰ যিখিনি দুৱাৰ এই দুৱাৰখন মুকলি কৰিব লাগে কেৱল যে ধনী মানুহৰ ল'ৰা ছোৱালী তেওঁলোকৰ যে এটা জীৱন আছে আৰু সংস্থাবিলাকৰ দায়িত্ব সেইটোৱে আচলতে যে আমাৰ আপাৰ লেভেলৰ কাৰণেতো মানুহ সদায় থাকে কিন্তু এই সকলোৰে জীৱন বিষয়ক যে অধিকাৰ আছে উদযাপনৰ অধিকাৰ আছে সুন্দৰ কাম আচ্ছা এই ক্ষেত্ৰত ইনস্পায়াৰিং ইণ্ডিয়ান ওমেনৰ যিখিনি কৰ্তৃপক্ষ কিবা ডিক্টেট শব্দটো নকওঁ কমিউনিকেট কৰে নেকি যে ৰজনীশা এই ধৰণৰ কাম কৰিব পাৰে এনেকুৱা না নিজা বিবেকৰে না কিবা আলোচনা কৰিব লাগে প্ৰচেছটো কেনেকুৱা কি প্ৰচেছত কামটো হয় আমাৰ তাতে কোনো বাধ্যবাধকতা নাই আমাৰ সেইটো মুকলিভাৱে সকলোকে এটা মঞ্চ দিয়া হৈছে
যি মঞ্চত যেনেকৈ ধৰণৰ মানে সঠিক কাম হ'ব লাগিব আৰু সঠিক পথত হ'ব লাগিব সেই কামটো মানুহৰ মানে উন্নতি বা অমান লিভলিহুডত কিবা উপকাৰ হ'ব লাগিব তাৰ পিছত মোৰ ফালৰ পৰা মই যিখিনি কৰিব বিচাৰো মই সেয়া সিইও গৰাকীৰ লগত আলোচনা কৰিলেই হয় তেওঁ কেতিয়াও মোক বাধা দিয়া নাই আৰু মোক বুলি নহয় তেওঁ কাকোৱে বাধা নিদিয়ে তেওঁ কথা হল ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনটো মোৰ অৰ্গেনাইজেশ্যন নহয় এইটো বাঢ়ি যাওক সকলোৱে মিলি এখন ফেমিলি হয় পৰিবাৰ হয় পৰিবাৰত সকলো মানুহৰে যেনেকৈ সৰু ল'ৰা বা ছোৱালী এজনীৰো মতামতটো মানে প্ৰাধান্য দিয়া হয় তেনেকৈ আমাৰ ইনস্পায়াৰিং ইণ্ডিয়ান উইমেনতো সকলোৰে মতামত প্ৰাধান্য দিয়া হয় আমি কিবা এটা ভাবিলে তেওঁ নিজেও পটককে কিবা এটা কৰিম বুলি কৈ নিদিয়ে তেওঁ আমাৰ লগত আলোচনা কৰে আমাক খুধে এইটো ৰিয়েল লিডাৰশ্বিপ এইটো ক'ব পাৰি মানে তেওঁ মই কিবা লিডাৰশ্বিপ মই ডাঙৰ এই বস্তুটো দেখুৱাটো নহয় সঁচা অৰ্থত কিবা এটা কাম হ'ব লাগে আৰু অকল যে তেওঁ আগবাঢ়ি যাব নহয় ৰজনী চাহো আগবাঢ়ি যাওক আৰু কোনোবা আগবাঢ়ি যাওক কাম হওক এটা সেই যিটো দুৱাৰখন মুকলি কৰি দিয়ে আৰু সেই তেনেকৈ আমাৰ বাকী মেম্বাৰ্ছখিনিও খুব কোঅপাৰেটিভ ৰাতি 12টা বজাতো যদি আমি কিবা এটা আলোচনা কৰিছোঁ যে এনেকৈ ইভেণ্ট এটা পাতিব লাগে জিঅ'পলিটিক্সৰ ওপৰত ছাপ'জ তো আমি প্ৰথমতে আমি গ্ৰুপত মেছেজ দিওঁ যে আমি এনেকুৱা এটা ভাবিছোঁ তাৰপিছত সকলোৰে সঁহাৰি পোৱাৰ পিছত আমি লাহে লাহে স্পীকাৰ্ছ বিচৰা তাৰপিছত ইভেণ্টটো কেনেকৈ হ'ব কেইটা বজাত হ'ব সেইবোৰ আলোচনা কৰোঁ তেনেকৈ আমি কাম তেতিয়া মানে আমি যিমান দূৰ জানো ইছৰোৰ বিজ্ঞানীৰ লগতো হৈছিলে সেইবিলাক জানিম আপোনাৰ পৰা সেইবিলাক ক্ষেত্ৰতো যিহেতু ইয়াত নেশ্যনেলি বা বিভিন্ন ঠাইৰ মহিলা আছে বিষয়ববীয়া আছে তেওঁলোকে কমিউনিকেট কৰাত অলপ সহায় কৰি দিয়ে যিটো ইছৰোৰ বিজ্ঞানীৰ লগত ইণ্টাৰভিউ হোৱা বুলি মোৰ এটা তথ্য আছে মোৰ হাতত এইটো কেনেকৈ কি কৰা হৈছিল আচলতে আমি 2023ত আমি মানে এপিছডছ পাতিছিলোঁ যে ইণ্ডিয়ান সেইটো ৭৫ বছৰ হৈছিলে ভাৰতৰ স্বাধীনতা আৰু সেই মানে ফূৰ্তিতে সেই হেঁপাহতে আমি এটা ভাৰতৰ যিখিনি মানে উন্নতি হ'ল ৭৫ বছৰত যিখিনি উন্নতি হ'ল সেইখিনিৰ ওপৰত আমি এপিছডছ পাতিছিলোঁ ৱেবিনাৰ্ছ পাতিছিলোঁ সেই ৱেবিনাৰতে এটা আমাৰ আছিলে ইছৰোৰ চাইণ্টিষ্টৰ মানে সেইটো মই ইণ্টাৰভিউ ল'বলৈ সক্ষম হৈছোঁ আৰু তেওঁ চন্দ্ৰয়ান 1ৰ তেওঁ লগত জড়িত আছিলে আৰু তেওঁ আমাক ক'লে কেনেকৈ চন্দ্ৰয়ান 1 ছাকচেছফুল হ'ল কেনেকৈ মানে চন্দ্ৰত গৈ পেলাই পানীৰ সন্ধান পোৱা হ'ল সেই গোটেইখিনি তথ্য তেওঁ আমাক দিলে আৰু সেইটোৰ পৰা আমি গম পালোঁ যে ভাৰতবৰ্ষ আচলতে কিমান টেলেণ্টেড দেশ আৰু ভাৰতবৰ্ষত জন্ম লৈ পেলাই সঁচাই আমি গৌৰৱান্বিত হ'ব লাগে আৰু ভাৰতবৰ্ষত চুকে কোণে টেলেণ্ট ভৰি আছে সাধাৰণ ঘৰৰ মানুহবোৰে ইমান অসাধাৰণ কাম কৰি আছে চাই ভাল লাগে সেই কাৰণে আমি এই এপিছড 4টা এপিছড পাতিছিলোঁ আৰু সেই ৱেবিনাৰত আমি বিভিন্ন ধৰণৰ স্পীকাৰক ইনভাইট কৰিছিলোঁ তাতে জিঅ'পলিটিচিয়ান আছিলে বলিউডৰ মানে ডাইৰেক্টৰ্ছ আছিলে তাৰপিছত ইছৰো চাইণ্টিষ্ট আপুনিতো গমেই পায় তেওঁ আছিলে ইঞ্জিনিয়াৰ্ছ আছিলে ইছৰো ইঞ্জিনিয়াৰ্ছ আছিলে আমাৰ ইকনমিষ্ট আছিলে আমাৰ দেশৰ জিডিপিৰ কথা পাতিছোঁ আমি আৰু আমি এতিয়া মানে 3rd লাৰ্জেষ্ট ইকনমি হ'ব গৈ আছে আমাৰ ভাৰত সেই বিষয়েও আমি কথা পাতিছোঁ যে কেনেকৈ আমাৰ ভাৰত ইমানখিনি আগবাঢ়িলে আৰু বিগত 10-11 বছৰ ধৰি আমি ভাৰতৰ এটা বেলেগ এটা ৰূপ দেখিছোঁ আমি বহুত সলনি দেখিছোঁ সেই সলনিবোৰৰ বিষয়ে আমি কিছু তথ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ এই ধৰণৰ কামৰ জৰিয়তে নিশ্চিত বাৰু এই যোগাযোগবিলাক মই সেই কথাটো যেতিয়া আৰম্ভণিতে ক'লোঁ যে আমি সাহসী এগৰাকী মহিলাক নাৰী শক্তিক আজি আমন্ত্ৰণ কৰি আনিছোঁ টেলেণ্টটো থাকে যে মই কেনেকৈ কথা পাতিম এইটো মোৰ টেলেণ্ট কিন্তু এই যিটো বিগিনিং যিটো বিষয় যে মই কেনেকৈ তেওঁলোকক কমিউনিকেট কৰিম কথা পাতিম এই ক্ষেত্ৰত যোগাযোগটো আপোনাৰ ফালৰ পৰা ইয়াৰ পৰাই হৈছিলে এই যে ইছৰোৰ বিজ্ঞানী হওক বা তেনেকুৱা হওক কেনেকৈ কথাবিলাক আৰম্ভণি কৰিছিলে যে ছাৰ আজি আমি এটা অনুষ্ঠান কৰিব বিচাৰিছোঁ তেওঁৰ ইমিডিয়েট ৰেছপন্সটো কেনেকুৱা আছিলে বা বিজ্ঞানী এজনটো কিমান ব্যস্ত কিন্তু ইছৰোৰ বিজ্ঞানী কিমান ব্যস্ত তো কেনেকৈ কনভিন্স কৰা হৈছিলে যে আমি এই ধৰণৰ এটা কথা পাতিম যে আপুনি আমাৰ গেষ্ট হ'ব লাগে কাৰণ আমি নিজে মানে চেনেল চলাই বা নিৰ্ধাৱত মই আছিলোঁ জানো যে গেষ্ট এজন মাতাটো সহজ নহয় কাৰণ বিভিন্ন ব্যস্ততা থাকে গতিকে তেওঁক ইছৰোৰ দৰে সংস্থাৰ বিজ্ঞানী এজনক ৱেবিনাৰত এঘণ্টা বহাবৰ কাৰণে কেনেকৈ কনভিন্স কৰা হৈছিলে কি আছিলে প্ৰচেছটো বেছি একো কৰিব লগা হোৱা নাই সেয়া মানে তেওঁলোকে যেতিয়া মোৰ আগ্ৰহটো দেখা পালে তেওঁলোকে নিজে মানে সঁহাৰি দিলে যে আমি কৰিম
আমি তোমাৰ প্ৰশ্নৰ উত্তৰ দিম কিন্তু তেওঁলোকক সময়সীমা বান্ধি দিব লাগে 15 মিনিট বা 20 মিনিটৰ ভিতৰত তেওঁলোকক এৰিব লাগে কাৰণ তেওঁলোকৰ বিভিন্ন কামৰ লগত জড়িত থাকে কিন্তু সেয়া অসুবিধা নহয় কাৰণ আমিও তেনেকৈ মিলাই লওঁ 15 মিনিট পোৱাটো আমাৰ কাৰণে বেয়া কথা আৰু সেই মানুহখিনি সেই সময়খিনি দি আমাক যে তথ্যখিনি দিলে সেই তথ্যখিনি একচুৱেলি বহুত উপকাৰী আমাৰ আগন্তুক প্ৰজন্মক আমি শিকাব পাৰোঁ যে অকল মেডিকেল আৰু ইঞ্জিনিয়াৰিঙতে মাথা মাৰি থাকিলে নহয় সায়েন্সৰ বিভিন্ন বিভাগ আছে য'ত মানুহে এক্সপ্লোৰ কৰিব পৰা বহুত সুবিধা আছে সেইবোৰতো যাতে তেওঁলোকে নিজকে আগবঢ়াই নিব পাৰে আমাৰ মেইন মটিভে হৈছে যাতে ডক্টৰ ইঞ্জিনিয়াৰ যেনেকৈ ওলাই আছে তেনেকৈ আমাৰ চুকে কোণৰ পৰা সাইণ্টিষ্টো ওলাওক আমাৰ ইয়াৰ পৰা ভাল ভাল কি বুলি কয় সমাজ সেৱক ওলাওক আমাৰ ইয়াৰ পৰা শিক্ষাবিদ ওলাওক আমি তেনেকুৱা আৰু বিশেষকৈ মানে নৰ্মেল যিখিনি ভাল ঘৰৰ ভাল মানে কি যিখিনি এৰিষ্টক্ৰেট বা তেওঁলোকৰ ফেমিলিটো এটা প্ৰচেছত চলিয়ে থাকে কিন্তু যিসকল ডিপ্ৰাইভ হৈ থাকে ফুটপাতে হওক বা অকণমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ হকে কাম কৰাটো আৰু এটা বিশেষ এটা কোনো গৌৰৱৰ বিষয় আচ্ছা শেহতীয়া কোনখিনি আৰু ছ'চিয়েল কাম কৰা হৈছে আমি ইন্সপায়াৰিং ইণ্ডিয়ান উমেনৰ চেপ্টাৰটো অকণমান ক্ল'জ কৰিম তাৰ পূৰ্বে শেহতীয়া কাম কোনটো কৰা হ'ল মানে ইয়াৰ অধীনত কৌশল্যা UK নামৰ যিটো সংস্থা আছে সেই সংস্থাই এটা মই প্ৰপ'জেলটো দিছিলোঁ যে মহিলা সবলীকৰণৰ অকল মানে হকে মাত মাতি পেলাই লাভ নাই কাৰণ আমি যদি সবলীকৰণ সঁচা অৰ্থত কৰাব নোৱাৰোঁ অকল সেয়ালৈ ডিছকাছ কৰি থাকিলে নহ'ব তেওঁলোকৰ যিজনী CEO ঋতু শৰ্মা তেওঁ মোক ক'লে যে তোমাক যিখিনি সহায় লাগে আমি কৰিম আৰু তুমি আগবাঢ়া এইটো ইন্সপায়াৰিং ইণ্ডিয়ান উমেনৰ চেপ্টাৰ নহয় বেলেগ সংস্থা এইটো UK বেলেগ সংস্থা UK বেছড এইটো UK বেছড আচ্ছা সেই সংস্থাৰ CEO গৰাকীয়ে মোক সেই ইণ্ডিপেণ্ডেন্স সেই ফ্ৰীডমটো দিলে যে মই অসমৰ এগৰাকী মহিলাক হ'লেও সক্ষম যাতে কৰিব পাৰোঁ আৰু বশিষ্ঠ চাৰিআলিৰ মহিলা এগৰাকীক আমি সেই অপৰচুনিটিটো দিব পাৰিলোঁ তেওঁক চিলাই শিকোৱা হ'ল 6 মাহ ধৰি তেওঁ চিলাই শিকিলে আৰু তাৰপিছত আমি তেওঁক যোৱা বছৰ 29 জুলাই 2024ত আমি চিলাই মেচিন এটা উপহাৰ হিচাপে দিলোঁ এতিয়া তেওঁ সেইটোৰে ধুনীয়াকৈ চলি আছে তাৰমানে এইটো কৌশল্যা এইটো এটা আদাৰ চেপ্টাৰ এইটোৰ জৰিয়তে আৰু কিছুমান মানুহক বা মহিলাক মানে এটা সেলফ সাফিচিয়েণ্ট কৰাৰ কাৰণে আৰু এই ফাণ্ডিং হওক এই বিষয়বিলাকত তেওঁলোকে সেই কামটোৰ ক্ষেত্ৰত তেওঁলোকে মানে হেল্প কৰে সেইখিনি আমাৰ হোৱাটছএপ গ্ৰুপ আছে মই যদি কিবা এটা কৰিব বিচাৰোঁ মই হোৱাটছএপত দিলেই হ'ল আৰু তাৰে যিখিনি মহিলা আছে খুবেই এক্টিভ আৰু খুবেই দয়ালু তেওঁলোকে যেতিয়াই মই কিবা এটা কওঁ তেওঁলোকে সেইটো মানে সঁহাৰি দিয়ে আৰু ফাণ্ড তেনেকৈ আহি আছে খুব বেছি পৰিমাণ অহা নাই কিন্তু আহি আছে কাম হৈ আছে কিন্তু ডাঙৰ কথা কাৰণ এটা UK বেছ সংস্থাৰ লগত জড়িত হোৱাটোৱে ডাঙৰ কথা যদি তেওঁলোকে অসমৰ এগৰাকী যুৱতীক বা নাৰী শক্তিক এটা তেওঁলোকে কাম কৰাৰ এটা স্কোপ দিছে স্কোপ পোৱা গৈছে আৰু সেইটো কথা কমিউনিকেশ্যনো লাগিব আৰু মনে কৰা সাহসটোও লাগিব সাহস আৰু কমিউনিকেশ্যন আছে গতিকে নিশ্চয় আমি দৰ্শক সেইটোৱে কৈ আছোঁ যে আমি মন কৰিলে কিন্তু আমি বাউণ্ডেৰী ক্ৰছ কৰি আগবাঢ়িব পাৰোঁ আচলতে গতিকে তেওঁ অসম বা ৰাজ্যৰ সীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সংস্থাৰ সৈতে জড়িত হৈ অসমৰ মানুহৰ হকে কাম কৰি আছে এখেতে গতিকে এইটো এটা বিৰাট ভাল বিষয় এটা এতিয়া এই কামখিনিৰ স্বীকৃতিস্বৰূপে কাৰণ ক'ৰবাত নহয় ক'ৰবাত কোনোবাই চাই থাকে কামটো কৰি থাকিলে তো ব্ৰিটিছ পাৰ্লিয়ামেণ্ট মষ্ট প্ৰমিজিং প্ৰফেচনেল এৱাৰ্ড এইটো বিৰাট ডাঙৰ কথা অসমৰ বাবে গৌৰৱৰ বিষয় এইটো ৰজনী চাহৰ ফেমিলিৰ কাৰণে নহয় আচলতে যে অসমৰ এগৰাকী যুৱতীয়ে যে এনেকৈ কাম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ৰেচপেক্ট বুটলিবলৈ সক্ষম হৈছে আল্টিমেটলি গম পাইছে নিশ্চয় যে চি ইজ ফ্ৰম আছাম এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইন ইণ্ডিয়া তেনেকৈতো কথাখিনি ক'ব বা ইণ্ডিয়া সেই এৱাৰ্ডটোৰ বিষয়টো অকণমান জানিবলৈ আগ্ৰহ হৈছে অলপ এইটো কমন হাউচ অফ UK পৰা দিয়া হৈছিলে মোক 2023ত প্ৰথম সেইটো দুটা ৰাউণ্ডত হয় এৱাৰ্ড চেৰিমনিটো দুটা ৰাউণ্ডত বাছনি হয় প্ৰথম ৰাউণ্ডত 150 মান মানুহক বাছা হয় তাৰ পৰা আকৌ ফাইনেলিষ্টৰ পৰা আকৌ যিখিনি এৱাৰ্ডিজ হ'ব তেওঁলোকক তাৰ পৰা বাছা হয় আমাৰ বিভিন্ন ধৰণৰ কাম ছ'চিয়েল ৱৰ্ক হওক বা নিজৰ ফিল্ডত কৰা কাম সেই কামবিলাকৰ কিছু তথ্য তেওঁলোকক দিব লাগে সেই তথ্যৰ ভিত্তি কৰিহে তেওঁলোকে পুৰস্কাৰ দিয়াৰ বা বাছনি কৰে কাক কাক দিব সেই বাছনিটো কৰে শক্তিশালী এটা ষ্ট্ৰং জুৰি এটা থাকে ষ্ট্ৰং জুৰি তেওঁ বেচিকেলি সেইটো UK বেছ জুৰি থাকে আৰু অসমৰো থাকে অসম বুলি নহয় ভাৰতৰো থাকে মানে কিন্তু ইণ্ডিয়ান মানুহখিনি কোন হয় বাছি উলিয়াব পাৰে
কম কম থাকে আৰু UK বেসড বেছি থাকে কাৰণ হেতু যেহেতু ব্ৰিটিছ পাৰ্লিয়ামেন্টত হয় তো তাৰে মানুহখিনিয়ে বেছি থাকিব তেনেকে বাছনি হয় কিছুমান নম্বৰ দিয়া হয় তাৰে ভিতৰত মোৰ ভাগ্য আচ্ছা এই সিলেকশন যে হল খবৰটো আহিল ফাৰ্স্ট ৰিঅ্যাকশনটো কেনেকুৱা আছিল ওয়াও মই প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলো হয় সেইটো মানে কামৰ ওপৰত বিশ্বাস আছে তথাপিতো এনেকুৱা স্বীকৃতি এটা মানে কাৰণ মানুহ এজনে কাম কৰি থাকলে গম নাপায় তেওঁ কি কাম কৰিছে যেতিয়া এই স্বীকৃতিবিলাক সেইকাৰণে প্ৰয়োজন হয় ইয়াস ৰজনী সাহে কামটো কৰি আছে কিন্তু সেই কামটো যে ইমান পৰ্যায়ৰ হয়তো আৰম্ভণিতে নিজৰো ইমান সাংঘাতিক কথাটো ভবা নাছিলে কি জানি ভাবিছিলে নেকি যে মই ইমান ডাঙৰ কাম কৰি আছো নাই নাই এতিয়াও মই নাভাবো যে মই বিৰাট ডাঙৰ কাম ডাউন টু আৰ্থ ইউ ডাউন টু আৰ্থ ভেৰি গুড এতিয়াও কাম বহুত আছে আৰু মুতকে হাজাৰ গুণে ভাল ভাল কাম কৰা মানুহ আছে আমি যদি এক্সাম্পল লওঁ সুধামূৰ্তি দ্য গ্ৰেট ফিলান্থ্ৰপিষ্ট অফ ইণ্ডিয়া তেওঁৰ ওপৰততো মানে ৰতন টাটা তেওঁলোকৰ ওপৰততো আমি মানে তেওঁলোকৰ 1%ও নহয় তো সেই মানুহখিনিৰ ওচৰততো মই একোৱেই নহয় যেতিয়া এই খবৰটো পালো ভায়া মেইল পালো মেইল পোৱাৰ পিছত অকমান সময় মানে স্তব্ধ হৈ ৰলো কি হল মানে ৰিচেক কৰা হৈছে কি জানি ভুলতে আহিল নে কি আহিল এটো তাৰ পিছত মই সিইও গৰাকীক ফোন কৰিলো তেওঁ সাংঘাতিক ব্যস্ততাৰ মাজত তেওঁ ফোনটো উঠাই ক'লে কোৱা কি হল মই ক'লো এনেকে কিবা এটা আহিছে কই কিবা এটা নহয় সেইটো তোমাৰ মানে কষ্টৰ ফল এটা আহিছে ভালকে চাইটো তুমি তোমাৰ নামে আছে তেনেকে মই পালো তাৰ পিছত মোক সেই এৱাৰ্ডটো মানে ট্ৰফিটো মোক ইণ্ডিয়াত পঠাই দিয়া হ'ল পঠাই দিছে তেনেকে আৰু এটো কংগ্ৰেচুলেশ্যন আমাৰ পলমকে হলো তো সুন্দৰ এটা বিষয় গটিকে এই ধৰণৰ কামত আগবাঢ়ি গৈ নিজৰ যিখিনি কাম কৰাৰ হেপা কাৰণ আমি দেখিছো ইয়াত কোনো মানিটাৰী প্ৰফিট হোৱাৰ বা সুযোগটো কম থাকে কাৰণ যথেষ্ট ফাইনেন্সিয়েল ট্ৰান্সপাৰেন্সি জৰিয়তে কামবিলাক কৰা হৈছে কিন্তু প্ৰথম বিষয় যে এনেকুৱা যে অনুষ্ঠানৰ লগত জড়িত হৈ এইখিনি কাম কৰা হৈছে এজন হওক দহজন হওক যিখিনি এটা গতিকে বা লণ্ডন বেজ বা বাহিৰৰ এটা সংস্থাৰ কামৰ পৰা ৰজনী সাহৰ জৰিয়তে আমাৰ মানুহখিনি উপকৃত হৈছে এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট এটা লগতে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন ইয়াত UN বেজ এটা অৰ্গেনাইজেশ্যন ইয়াৰ লগত জড়িত হোৱাৰ তথ্য অলপ আছে তো এই হিউমেন ৰাইটছৰ লগত জড়িত হোৱাৰ কথাটো কিয় আহিল আৰু কিয় হ'ব লগা হ'ল কিবা সম্পৰ্ক আছে কেনেকৈ কোনে মটিভেট কৰিলে সেলফ মটিভেশ্যন কি আৰু কথাটো হিউমেন ৰাইটছৰ অৰ্গেনাইজেশ্যনে যেতিয়া মোৰ কামবিলাক দেখিলে তাৰে এজন মানে ডাইৰেক্টৰ এজন আমাৰ নেশ্যনেল জইণ্ট ডাইৰেক্টৰ গোটেই ইণ্ডিয়াৰ তেওঁ মোক কণ্টেক্ট কৰিলে তেওঁ মোক কণ্টেক্ট কৰি পেলাই তেওঁ মোক কথাখিনি বুজালে যে নেশ্যনেল হিউমেন ৰাইটছটো বহুত বেছি দৰকাৰ আৰু অৰ্গেনাইজেশ্যনটো যেহেতু ইউনাইটেড নেশ্যন বেছড হয় তেতিয়াহ'লে তাৰ পৰা বহুত ধৰণৰ মানে হেল্প পোৱাৰ আশাও থাকে তো তুমি যিটো কাম কৰি আছা তাৰে লগতে এইটো অৰ্গেনাইজেশ্যনৰ লগত যদি তুমি জড়িত হোৱা যথেষ্টখিনি উপকৃত হ'বা আৰু তেনেকৈ মই এইটো অৰ্গেনাইজেশ্যনৰ লগত জড়িত হ'লোঁ আৰু যোৱা এমাহ আগতে মোক তেওঁলোকে ব্ৰেণ্ড এম্বেচেডৰ অফ হিউমেনিটেৰিয়ান হিচাপে পজিশ্যন এটা দিলে এইটো মানে UK বেছ না এইটো কোন সংস্থা এইটো ইউনাইটেড নেশ্যন আমেৰিকা বেছ ইউনাইটেড নেশ্যনছৰে এটা পাৰ্ট নেকি এইটো আচ্ছা তো তাৰ অধীনত কোনখিনি কাম কৰিব লাগিব বা কি প্ল্যান কৰা হৈছে সেইখিনি আমাৰ এটা কথা বতৰা চলি আছে লাহে লাহে আমি কৰিম মোৰ বেছি দিন হোৱা নাই কিন্তু এতিয়া মানে যে মানুহে যে আগবাঢ়ি যাব লাগে সাহস কৰিব লাগে কাৰণ প্ৰথম কোনোবাই বাই ফল বাই চইচ যিয়ে নহওক হোৱাটছএপ গ্ৰুপত এড কৰিলে তাৰপিছত ইনস্পায়াৰিং ইণ্ডিয়াৰ মানে জড়িত হোৱা গ'ল তাৰ কামখিনি কোনোবাই দেখা পালে কৈশালৰ লগত কানেকশ্যন হ'ল সেইবিলাক কৰি থাকোঁতে এইটো এটা কানেকশ্যন হ'ল অৰ্থাৎ মানুহে আগবাঢ়ি যাবৰ কাৰণে এটা আৰম্ভণি কৰিব লাগে আৰু ৰজনী সাহে এই কামটো আৰম্ভণি কৰিছিলে আচলতে আৰু সেইটোৰ কাৰণে কি প্ৰথমতে যে আমাৰ সাংঘাতিক প্ৰফিট কিমান হ'ব কি হ'ব এইবিলাকৰ কথা নিশ্চয় ভবা নাছিলে গতিকে মানুহ মই সেইটো কথাই বুজাব এখেতৰ জৰিয়তে এখেতক মাতি আনৰ কাৰণটো সেইটোৱে যে মানুহে যদি সাহস কৰি এবাৰ আৰম্ভণি কৰে সেইটো যদি সুন্দৰ বাই হাৰ্ট যদি তেওঁলোকে পিয়'ৰ হাৰ্ট যদি কণ্টিনিউ কৰে তাৰ পৰা কিন্তু ছাকচেছ লেভেল এটা আপোনাৰ আপুনি ইয়াত ফৰ্ম হৈ গৈ থাকে আচলতে যে ছাকচেছৰ যদি ক্ৰন'লজি আপোনালোকে আগবাঢ়ি গৈ থাকে গতিকে মানুহে কাম আৰম্ভণি কৰিব লাগে তো আৰম্ভণি কৰিলে তাৰ পৰা আগবাঢ়ি যায় গতিকে আমি এইখিনি কথা পাতিলোঁ যে কেনেকৈ সংস্থাৰ লগত জড়িত হৈ মানুহৰ কাম কৰি আছে তেওঁৰ যেতিয়া সমাজ জীৱিকা পাঠ কিন্তু ৰজনী সাহকলৈ ক'বলগীয়া আৰু এটা বিষয় তেওঁ আমি শিক্ষাদানৰ কথাৰ লগত বিশেষভাৱে জড়িত তেওঁ হেণ্ডিগড় ষ্টুডেণ্ট আছিলে সন্দিকৈ মহাবিদ্যালয়ৰ তাত পঢ়াৰ পিছত আৰু তেওঁ ডিগ্ৰী স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে
স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত পূৰ্বতেও যিটো আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষাদানৰ লগত জড়িত গতিকে এই শিক্ষাদানৰ লগত কেনেকৈ জড়িত হ'ল আৰু শিক্ষাদানৰ বাবে আমি বহুতো প্ৰশ্ন আহিব যে ভাল শিক্ষক হ'বলৈ কি কৰিব লাগে বা শিক্ষাৰ বিষয়টো কেনেকৈ এটা এনজয় কৰা হৈছে বা ভাল ষ্টুডেণ্ট এজনক কেনেকৈ পঢ়াম ভাল ছাত্ৰ হ'বলৈ কি কৰিব লাগে কিন্তু প্ৰথমতে জানিম এই শিক্ষাদানৰ কথাৰ লগত কেনেকৈ কি প্ৰচেছত জড়িত মই নিজে এজ এ ষ্টুডেণ্ট স্কলাষ্টিকত এণ্ট্ৰেঞ্চৰ কাৰণে কোচিং লৈ আছিলোঁ স্কলাষ্টিক গ্ৰুপ নামৰ সংস্থা এটাৰ লগত তাৰে যিজন ডাইৰেক্টৰ হয় তেওঁ মোক এদিন মাতি পেলাই ক'লে যে টিউশ্যন এটা আছে ভাঙাঘৰত ল'ৰা এটাক পঢ়াবলৈ ক্লাছ 5ৰ তই কৰিবি নেকি আৰু তেওঁ মানে মোৰ পঢ়া শুনা বা কিবা এটা লগত তেওঁ চাগে দেখিলে যে মই পাৰিম তেনেকৈ তেওঁ আগ্ৰহ দেখুৱালে আৰু তাৰপিছত সেইটো সময়ত আচলতে এইটো প্ৰফেশ্যন হিচাপে ল'ম বুলি ভবা নাছিলোঁ তেতিয়া আছিলে পকেট মানি মানে এক্সট্ৰা ইনকাম এটা থাকিলে ভাল 2 পইচা হাতত থাকিলেও ব্যস্ত হোৱা যায় তেনেকৈ আৰম্ভণিটো হ'ল হোৱাৰ পিছত ৰুক্মিণী গাঁও আছিল ন ৰুক্মিণী গাঁৱৰ পৰা ভঙাঘৰ আচ্ছা তাৰপিছত তেতিয়া খুব কম এমাউণ্ট পাইছিলোঁ কিন্তু সেইটোৱে বহুত আছিলে আৰু কাৰণ সেইটো এই যে বহুতে 1000 টকা ইমান দূৰ কষ্ট কৰিম নে সেই যে আৰম্ভণি সেইকাৰণে বাৰে কৈ আছোঁ যে ৰজনী চাহক আমি মাতি ল'লোঁ এইকাৰণে যে আৰম্ভণি কৰিব লাগে আৰম্ভণি কৰি পিয়'ৰ হাৰ্ট তাৰ যদি বেছিক নলেজ যদি কামটো কৰি থকা যায় সাকসেস লেভেলৰ যিটো ক্ৰনলজিটো আপোনা আপুনি আগবাঢ়ি গৈ থাকে তো তাই সেই বস্তুটো কেনেকৈ আগবাঢ়ি গুচি গ'ল তাৰপিছত সেইটো টিউশ্যনত সাকসেস পোৱাৰ পিছত মানে ল'ৰাটো ভাল ৰিজাল্ট কৰাৰ পিছত লাহে লাহে ৰেফাৰেন্সত পোৱা হ'লো আৰু ছাৰহঁতেও হেল্প কৰিলে ষ্টুডেণ্ট পাওঁতে তাৰপিছত নিজাকে ষ্টাৰ্ট কৰিলোঁ নিজাকে কৰি আছোঁ আজি ইমান বছৰৰ পৰা কৰি আছোঁ 17 বছৰ হৈ গ'ল মোৰ বিভিন্ন ক্লাছৰ যিটো আমাৰ তেওঁলোকৰ কিবা আপোনাৰ ঘৰত কেনেকুৱা ৰুমত কিবা নিৰ্দিষ্ট কোচিং চেণ্টাৰত আহে এনে মই তেওঁলোকৰ ঘৰত গৈ কৰোঁ সেই ভাল কষ্ট কৰি আছে তেনেকৈ তো আৰু তাৰ ফলত এটা ফেমিলিটোৰ লগত এটা চিনাকিও হয় আৰু এতিয়া কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰা বুলি ক'লে ভাল ৰিজাল্ট কৰাৰ কাৰণে আৰু কোনোবা বিয়পি গ'ল আৰু গম পালে আপোনাক বিচাৰিলে তো এই যে ভাল ৰিজাল্ট কৰাৰ কাৰণে ষ্টুডেণ্ট এজনক শিক্ষক এজনে কোনকেইটা কথা লক্ষ্য ৰাখি শিকাব লাগে আৰু আমি যিমান দূৰ জানো আপোনাৰ বিষয়ে আমাক 2 তথ্য আছে যে আপুনি ছাত্ৰ ছাত্ৰীক কেৱল যে পাঠ্যক্ৰমৰ সেই 1 ঘণ্টা পাঠ্যক্ৰম একদম পঢ়া লিখা অমুক তাৰ বাহিৰে অকণমান এটা তাৰ ব্ৰেইনটো ডেভেলপ কৰাৰ কাৰণে কিবা প্ৰচেছ লৈ আচলতে আৰু সেইকাৰণে ইউ আৰ চ' এক্সেপশ্যনেল টিচাৰ হিচাপে পৰিচিত সেই প্ৰচেছটো অকণমান ক'ব পাৰি নেকি তাৰমানে মই বিশ্বাস কৰোঁ যে ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ মানে টেলেণ্ট থাকে বা স্কিলছ থাকে সেইটোক আমি ডেভেলপ কৰাটো আমাৰ মানে দৰকাৰ আমি সেইটো কৰিব লাগে পুথিগত জ্ঞানটোতো দৰকাৰেই সেইখিনি বাৰু আমি কৰিবই লাগিব কাৰণ কোৰ্ছ এটা থাকে আৰু কোৰ্ছটো সময়মতে শেষ কৰি পৰীক্ষা দিবই লাগিব তাৰ ওপৰতে পৰীক্ষাৰ প্ৰশ্ন আহিব কিন্তু তাৰ উপৰিও তেওঁলোকৰ যিখিনি টেলেণ্ট আছে সেইখিনি বিভিন্ন মঞ্চত মই প্ৰদৰ্শন কৰাবলৈ এটা সুযোগ কৰি দিয়াৰ ব্যৱস্থা কৰোঁ মই বেলেগ অৰ্গেনাইজেশ্যনৰ লগত কণ্টেক্ট কৰি তেওঁলোকে যাতে অনলাইন হওক অফলাইন হওক স্পীচ হওক আৰ্ট হওক ডান্স হওক মিউজিক হওক তেওঁলোকে যাতে তাতে গৈ পেলাই বা ভিডিঅ'ৰ মাধ্যমেদি তেওঁলোকে নিজৰ টেলেণ্টটো দেখুৱাব পাৰে সেই ব্যৱস্থাটো কৰি দিওঁ তাতে কি হয় তেওঁলোকৰ কনফিডেন্সটো বিল্ড আপ হয় তেওঁলোকে মানুহৰ লগত কথা কোৱা পদ্ধতিবিলাক শিকে আৰু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী তেওঁলোকে দেখে যে কেনেকৈ সিহঁতে মানে পাৰ্টিচিপেট কৰি আছে সেইবোৰৰ পৰা তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ হয় আৰু সেইটো পিছলৈকে গৈ পেলাই হয়তো এতিয়া নহ'লেও পিছলৈকে গৈ পেলাই ক'ৰবাত তেওঁলোকক সহায় কৰিব জীৱনত আৰু অৰ্থাৎ সেইটোৱে যে তেওঁলোকে পৰিয়ালটোৱে আপোনাক টিউশ্যনৰ কাৰণে নিয়োগ কৰিছে কিন্তু মানুহে আমি যদি তেওঁলোকৰ হকে আৰু এক্সট্ৰাকৈ এটা ভাবাৰ লগত এটা হিউমেন বণ্ডিঙো হয় লগতে সেই দায়বদ্ধতাৰ আৰু সেই কথাই সুধি আছিল ভাল শিক্ষক হ'বলৈ হ'লে যে ভাল শিক্ষক হ'বলৈ হ'লে তেওঁলোকেতো মান্থলি পইচাটো কিয় দিব যে কোৰ্চটো শেষ হৈছে নাই এইখিনি নকৰিলে দিলেহেঁতেন কিন্তু এইখিনি এক্সট্ৰাকৈ কৰাৰ কথাটো চিন্তাটো কেনেকৈ আহিল নহয় মোক দিছে মই তেওঁক নিজৰ মানে তেওঁক ভাল হ'ব লাগিব সেই যে পাঠ্যক্ৰমটো শিকালেতো হয় যে তেওঁ পৰিয়ালে অভিযোগ নকৰে যে আপুনি পাঠ্যক্ৰমটো কৰিলে হৈ গ'ল এই যে এক্সট্ৰাকৈ ভবা চিন্তাটো কেনেকৈ আহিল যে ছাত্ৰ ছাত্ৰীৰ কাৰণে কথাটো মই নিজেও যেতিয়া সৰু আছিলোঁ মোৰ মা দেউতাই মোক বিভিন্ন ফিল্ডত মোক মানে আগবঢ়াই দিছে মই নাচ গান সৰুৰ পৰাই কৰিছোঁ ষ্টেজ প্ৰগ্ৰামছবিলাক কৰিছোঁ তেনেকৈ মই যেতিয়া দেখিছোঁ মোৰ ল'ৰা ছোৱালীখিনিয়ে নকৰে তেতিয়া মানে মোৰ ক'ৰবাত ফিল হয় যে তেওঁলোকে এইখিনি শিকা দৰকাৰ আৰু তেতিয়া মই অভিভাৱকসকলৰ লগত কথা পাতি পেলাই মই তেওঁলোকক সেইখিনি কৰাবলৈ এটা মানে প্লেটফৰ্ম বিচাৰি দিওঁ যাতে তেওঁলোকে সেইখিনি কৰি পেলাই আগবাঢ়িব পাৰে সেইটো কৰাটো জৰুৰী নেকি কাৰণ
পঢ়াৰ লগতে এটা মানুহৰ এটা বৰ্ডম বুলি বিষয় থাকে এটা তো এই যে আউটসাইডৰ এটা সাপোজ ক'ৰবাত এটা নৃত্য প্ৰগ্ৰেম আছে ক'ৰবাত এটা গানৰ প্ৰগ্ৰেম আছে ষ্টুডেণ্টটোৱে নিজৰ পাঠ্যক্ৰমৰ পৰা বাদ দি যদি সেইখিনি সময় গ'ল সেইখিনি সময় অকণমান ব্ৰেইনটো ৰেষ্ট পালে বা ব্ৰেইনটো এক্সাৰচাইজ হ'ল তো এই আদাৰ কাৰিকুলাৰ যিটো এক্টিভিটিজ পঢ়াৰ পাঠ্যক্ৰমৰ বাউণ্ডেৰীৰ বাহিৰৰ সেই কথাটো সঁচাকৈ জৰুৰী নেকি তাৰমানে বহুত দৰকাৰ হয় মই ভাবোঁ বহুত দৰকাৰ কাৰণ ল'ৰা ছোৱালী ব্ৰেইনটো ৰিলেক্স হয় ব্ৰেইনো ৰিলেক্স হয় আপোনাৰ লগত এটা বণ্ডিং হয় এতিয়া মোৰ ষ্টুডেণ্টখিনিয়ে মোক মানে পৰিৱেশ এটা দেখা পায় মোক বন্ধুৰ নিচিনা তেওঁলোকে ভাবে তেওঁলোকৰ মনৰ কথা স্কুলৰ কথা সকলো কথা মোৰ লগত তেওঁলোকে ডিছকাছ কৰে আৰু সেইটোত মই সিহঁতৰ মনত তেওঁলোকে কি ভাবে সেইটোও মই জানিবলৈ সক্ষম হৈছোঁ যিটো হয়তো তেওঁলোকৰ অভিভাৱকসকলে পৰা নাই সেইটো বণ্ডিংটো মোৰ লগত ক্ৰিয়েট হৈছে আৰু তাৰোপৰি সিহঁতে এতিয়া কনফিডেন্স লেভেলটো বহুত বাঢ়ি গৈছে বহুত ল'ৰা ছোৱালী আগতে স্কুলতে ষ্টেজত মানে পাৰফৰ্ম কৰিবলৈ ভয় কৰিছিলে যদি স্পীচ এটা দিব লাগে ভয়তে তেওঁলোকে উশাহ নোপোৱা হৈ যায় তেওঁলোকৰ মুখেৰে মাত নোলায় এইবোৰ কৰি কৰি এতিয়া তেওঁলোকে সেইবোৰো কৰিব পৰা হৈছে লাহে লাহে ডেভেলপমেণ্টটো এদিনীয়া প্ৰচেছ নহয় সেইটো এটা দীৰ্ঘদিনীয়া প্ৰচেছ কিন্তু আমি আৰম্ভণিটো কৰিব লাগিব ক'ৰবাত সেই আৰম্ভণিটো মই কৰি দিওঁ তাৰপিছত তেওঁলোকে লাহে লাহে আগবাঢ়ি গৈ থাকে মানে আপুনি যদিওবা এখন স্কুলৰ শিক্ষয়িত্ৰী বা এখন ইনষ্টিটিউট আপোনাৰ নিৰ্দিষ্ট ইনষ্টিটিউটত এই কামটো কৰা নাই কিন্তু আপোনাৰ কথাটো এনেকুৱাই লাগিল মোৰ যে এটা মানে ইনষ্টিটিউট নোহোৱাকৈ এখন ইনষ্টিটিউটৰ আপুনি মানে স্বত্বাধিকাৰীৰ নিচিনাকৈ কামটো কৰি আছে সেইটো টিউশ্যন প্ৰচেছটো আমি গোটেই ক'ব নোৱাৰোঁ কাৰণ মানৱ সম্পদ গঢ়িবৰ কাৰণে আচলতে আমি যিকোনো লেভেলত কৰিব পাৰোঁ যে এটা যে আমাৰ নিৰ্দিষ্ট অট্টালিকা আছে এখন স্কুল আছে ক্লাছৰুম আছে তেনেকৈ নোহোৱাকৈ মন থাকিলে কামবিলাক কৰিব পাৰি আৰু এনেকৈ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আৰু অভিভাৱকসকল যথেষ্ট আপোনাৰ প্ৰতি এটা মানে যিটো কি হয় ইমপ্ৰেছ যিটো কোৱা হয় য়েছ আপুনি ভাল কাম কৰিছে তেনেকুৱা এটা নিশ্চয় প্ৰশংসাৰ এটা হেৰি হৈছে তো কি কি লাইনত লৈ যোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এনে বহুত ডান্স মিউজিক এইবিলাকতো মই সিহঁতক এনৰোল কৰায়ে থাকোঁ যোৱা সপ্তাহত এটা ইছৰোৱে পাতিছিলে চিলড্ৰেনৰ কাৰণে ইছৰো মেজিকা বুলি অৰ্গেনাইজেশ্যন এটাই পাতিছিলে মানে স্পেচ প্ৰগ্ৰাম 4 দিনীয়া ৱৰ্কশ্বপ সেই ৱৰ্কশ্বপটোত মই মোৰ ভালেখিনি ষ্টুডেণ্টক এনৰোল কৰালোঁ তেওঁলোকে স্পেচৰ কিছু কথা শিকিলে চন্দ্ৰয়ান 1, 2, 3 বিষয়ে শিকিলে 4 আৰু 5 যে এতিয়া আকৌ আহি আছে সেইবিলাকৰ বিষয়ে অকণমান তথ্য পালে তেওঁলোক বিৰাট হেপী আৰু সেইবোৰ শিকি পেলাই যে আমি আজি স্পেচৰ কথা শিকিছোঁ আমি দুটা নতুন কথা জানিছোঁ সেইবোৰ জীৱনত ক'ত কামত দিয়ে আমি ক'ব নোৱাৰোঁ গুগল মিট আছিলে নেকি তেনেকৈ এইটো বিভিন্ন কৰা হৈছে গতিকে সুন্দৰ এটা বিষয় আৰু যিহেতু মাজতে ক'লে যে আমি কণ্ঠশিল্পী হিচাপে মাতা নাই যদিও অকণমান কথাৰ মাজতে ওলাল যিহেতু আমি বন্দী কৰিব বিচাৰিছোঁ আপোনালোকক যে আমাৰ মূল কথাখিনি পাতিলোঁ আৰু এনেকুৱা যে এগৰাকী মহিলা আমাৰ মাজত আছে এইটো আমাৰ কাৰণে এটা ভাল বিষয় এটা যে তেওঁ যিখিনি কাম কৰি আছে সমাজৰ গানৰ লগত অলপ হ'লেও জড়িত বুলি আমি গম পালোঁ আৰু অনানুষ্ঠানিক বাৰ্তালাপতো গম পালোঁ অকণমান কিবা এটা গুণগুণাই দিব পাৰে নেকি বিহুৰো বতৰ বিহুটো নহয় ন নালাগে এজ ইউ লাইক আমাৰ মানে ইণ্টাৰভিউটো বেলেগ লাইনৰ হ'লে অকণমান ভাল পাব যে তেখেতৰ এইটোতো এটা মানে এটা কানেকশ্যন আছে কিবা এটা তোমাৰ হাঁহি চেঁচা মৰম জাকে দৰদি দৰদি অলপ ভুল হ'ল বাৰু সুৰটো ঠিকে আছে চেঁচা বতাহ জেগে আছে মৰম জেগে নহয় আজিয়ে নাও কিন্তু মানে এইখিনি ভূপেন হাজৰিকাৰ গীতৰ কিবা আছে নেকি মনত মোক অকণমান স্ক্ৰিপ্ট লাগিব নিশ্চয় একো নাই আজি আমি আভাষ এটাহে কৰিলোঁ গতিকে আৰু দুই এটা লেখা মেলাৰ লগতো ইয়াৰ বাহিৰেও জড়িত হোৱা গৈছে মই ইণ্টাৰনেশ্যনেল মেগাজিনত লিখিছোঁ 2022, 23, 24 3 বছৰ মই লিখিছোঁ এইটো বছৰ এতিয়ালৈকে দিয়া নাই লিখি আছোঁ IGC নামৰ অৰ্গেনাইজেশ্যন এটাৰ মেগাজিনত মই লিখিছোঁ আৰু পেনাছ নামৰ মেগাজিন এটাত মই লিখিছোঁ নৱ ভাৰত বুলি এটা নৱ উদয় ভাৰত বুলি এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ মেগাজিনত মই লিখিছোঁ তো বিভিন্ন কামত লিখা আছে তো আমি সামৰিম আৰু সামৰণিত এই যিটো আমি টিউশ্যন প্ৰচেছৰ কথাটো কৈ আছিলোঁ এই ভাল ছাত্ৰ ছাত্ৰী হ'বলৈ হ'লে সফল ছাত্ৰ ছাত্ৰী হ'লে কোনকেইটা কথাত তেওঁলোকে মনোযোগ দিব লাগে আচলতে চাওক ল'ৰা ছোৱালী ভাল বেয়াটো সেইটো ভাল মানে ৰিজাল্ট ভাল কৰাৰ ক্ষেত্ৰত বা সাকসেসফুল বুলি ক'লো ৰিজাল্টটো বাদ দিলোঁ আমি সাকসেসফুল ষ্টুডেণ্ট ল'ৰা ছোৱালী এনে সকলো চব ভাল মই সেইটো কওঁ চব ল'ৰা ছোৱালী ভাল কিন্তু আমি কেনেকৈ গাইড কৰিম সেইটো নেকি সেইটো ওপৰত বেছিকেলি মেটাৰ কৰে যে অভিভাৱকসকলে কেনেকৈ গাইড কৰি লৈ গৈছে বা তেওঁলোকৰ মানে স্কুলীয়া পৰিৱেশ কেনেকুৱা বন্ধু বান্ধৱ কেনেকুৱা সেইটো বিৰাট ডাঙৰ এটা ৰোল প্লে কৰে তাৰ উপৰিও মই ভাবোঁ যে
পঢ়াৰ লগতে তেওঁলোকে ভাবিব লাগিব যে জীৱনটো মোৰ মই কেনেকৈ ইয়াক ধুনীয়া কৰিম এতিয়া সেই ভাৱনাটো লৈ পেলাই ল'ৰা ছোৱালী আগবাঢ়িব লাগিব প্ৰথম হৈছে সেইটো প্ৰথম অৱস্থাত সেই ভাৱনাটো জাগ্ৰত কৰাব লাগিব তেওঁলোকে নাজানে কি জীৱন কি কথা নাজানে তেওঁলোকক সেইটো জাগ্ৰত কৰাবলৈ আমাৰ নিচিনা মানে শিক্ষকসকলে গাইড কৰোঁ যিমান পাৰোঁ আৰু তেওঁলোকক বিভিন্ন ফিল্ডত আমি আগবঢ়াব লাগিব তেওঁলোকৰ স্কিলটো চাওক ল'ৰা ছোৱালীয়ে কি পাৰে কি নোৱাৰে সেইটো আপুনি ঘৰত অকল কিতাপখন দি থ'লে গম নাপায় ফিল্ডত গ'লেহে গম পায় তাৰে উপৰিও তেওঁলোকে যিখিনি সময় পায় সেই সময়খিনিৰ সুব্যৱহাৰ কৰাটো বিৰাট দৰকাৰ তেওঁলোকে কিমানখিনি সময় পঢ়ি আছে সেই পঢ়াটো এতিয়া মোবাইল আৰু কম্পিউটাৰৰ যুগ ল'ৰা ছোৱালী বেছিভাগ ল'ৰা ছোৱালীকে আমি দেখোঁ যে মোবাইল আৰু কম্পিউটাৰত সোমাই থাকে দিনৰ দিনটো খেলি থাকে সেইটো অভিভাৱকসকলে নজৰ দিব লাগিব এটা টাইম বান্ধি দিব লাগিব যে এইখিনি তুমি 1 ঘণ্টাহে খেলিব পাৰিবা তাতকৈ বেছি নোৱাৰা সেইটো মাজতে ভাল কথাই ক'লে মোবাইল বস্তুটো একদম বন্ধ কৰিব নালাগে ন কাৰণ তাহাঁতৰ এটা আগ্ৰহ থাকি যায় মোবাইলৰ লগত এইটো এডাপ্টেশ্যনটো কেনেকৈ পচিবল কাৰণ এইটো বহুত ফেমিলিৰ বহুত এটা সমস্যা এইটো আজিকালিতো সমস্যা হৈছে সেইটো কেনেকৈ মানে কোপ আপ কৰিব পাৰি কথাটো মাকবোৰে অকণমান সময় ল'ৰা ছোৱালীক দিব লাগে মাক বা দেউতাক সময় দিব লাগে তেওঁলোকৰ লগত বৰ্ড গেম খেলিলে তেওঁলোকক লৈ পেলাই পঢ়িবলৈ বহালে আমিতো হেল্প কৰোঁৱেই পঢ়াত কিন্তু যেতিয়া মাক বা দেউতাকজন লগত বহিব তেওঁলোকে কি পঢ়ি আছে কেনেকৈ প্ৰচেছত পঢ়ি আছে সেইটোও তেওঁলোকে গম পাব আৰু তেনেকৈ এটা ৰিলেশ্যন বিল্ড আপ হয় কেতিয়াবা আউটিং লৈ গ'ল কেতিয়াবা বেডমিণ্টন খেলিলে তেনেকৈ ল'ৰা ছোৱালীক মোবাইল বা কম্পিউটাৰৰ পৰা অকণমান দূৰত ৰাখিব পৰা সম্ভৱ কিন্তু সেইখিনি প্ৰচেছত মা দেউতাকে আগবাঢ়ি আহিব লাগিব সময়টো ল'ৰা ছোৱালীক কামৰ লগতে সময়টো ল'ৰা ছোৱালীক দিয়াটো বিৰাট দৰকাৰ আৰু চবতকৈ ডাঙৰ কথা হৈছে অকল টিউশ্যন দিলে সেইটো ভাবিব নালাগে যে টিউশ্যন দিছোঁ আমাৰ ল'ৰা ছোৱালী একদম 100% মাৰ্কছ পাই যাব ঘৰত কিন্তু শিক্ষাটো বিৰাট দৰকাৰ বহুত মই নিজেও পাইছোঁ মানে টিউশ্যনটো দিয়াৰ লগে লগে বহুত পেৰেণ্টছে ভাবি লয় যে আমি টকা দি পেলাই পঢ়াই আছোঁ তো আমাৰ ল'ৰা ছোৱালী ঘৰত নপঢ়িলেও হ'ব টিউশ্যন টিচাৰে পঢ়াব আমি 1 ঘণ্টা বা 1.5 ঘণ্টা সময়হে দিব পাৰিম তাতকৈ বেছি আমি নোৱাৰোঁ সেই 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত তেওঁলোকে যদি হোমৱৰ্ক কৰে মেথছ প্ৰেক্টিছ কৰে অকণমান কিতাপ পঢ়ে তেতিয়াহে তেওঁলোকৰ লাহে লাহে ডেভেলপমেণ্টটো হ'ব সেইটো সময় অভিভাৱকসকলে উলিয়াব লাগিব আৰু ল'ৰা ছোৱালীক সেইখিনি সময় দিব লাগিব এতিয়া যিখিনি ল'ৰা ছোৱালী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত বিৰাট ভাল ৰিজাল্ট কৰে ষ্টেণ্ড কৰে তেওঁলোকৰ আপুনি মানে যেতিয়া আমি ৰুটিনখন চাওঁ সেই তেতিয়া সিহঁতৰ 14 ঘণ্টা 15 ঘণ্টা পঢ়াই থাকে কিন্তু মই সিমানো নকওঁ 15 ঘণ্টা পঢ়িব নালাগে 4-5 ঘণ্টা পঢ়ি পেলাই সেই পঢ়াটো যদি পাৰফেক্ট হয় আৰু ৰিভিজনটো খুব দৰকাৰ যিখিনি সময় তেওঁলোকে পঢ়িছে সেইটো নেক্সট ডে আকৌ ৰিভাইজ কৰা সদায় সদায় যদি সেইটো ৰিভাইজ কৰা সেইটো মূৰত থাকি যায় সেই বস্তুটো বিৰাট দৰকাৰ আচ্ছা এই ক্ষেত্ৰত আৰু এটা কথা থাকে নেকি যে জন্মগত প্ৰতিভা যিটো আমাৰ ক্ৰেমিং পাৱাৰ যিটো মুখস্থ শক্তি বা যিটো মানে এইটো ক'ৰবাত গড গিফটেড বা ইনবৰ্ণ থাকে নেকি যাৰ নাই তেওঁলোকৰ কাৰণে মানে চাৰিওফালে মূৰ মানে আফলি মানে মূৰ মানে ঢুকিয়াই থাকিলেও ইয়াৰ মানে তাৰ ব্ৰেইনত কাম নিদিব মানে সকলোৰে ব্ৰেইন ডাল ব্ৰেইন বুলি কথা থাকে নেকি এটা কিবা বস্তুটো নাই কি কথা এইটো চাওক বা কিছুমানৰ কেটচিং পাৱাৰটো পটককৈ আহি যায় কিছুমানৰ নাথাকে সেইবিলাক কি ইনবৰ্ণ এটা বনাব পাৰি নে কি কিছুমান ক্ষেত্ৰত সেইটো আমাৰ অকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয় আমাৰ মানে মানৱ সমাজতে সেইটো বিভাজিত হৈ আছে কিছুমানৰ খুব কম সময়তে বস্তু বুজি পোৱা বা শিক্ষা গ্ৰহণ কৰাৰ মানে হেৰি পদ্ধতিটো কেপাচিটিটো বেলেগ আৰু কিছুমানৰ অকণমান সময় লাগে বাট সেইটো নহয় সকলোৱে কষ্ট কৰিবই লাগিব যাৰ কেপাচিটি আছে তেওঁ যদি ভাবে মই বিৰাট ভাল পঢ়াত আৰু চাই গুচি যাম তেনেকৈ নহয় এডুকেশ্যনটো এটা প্ৰচেছ হয় সেই প্ৰচেছটোত সদায় থাকিব লাগিব অংকটো একমাহ আগত পঢ়ি নম্বৰ পোৱা বিষয় নহয় আপোনাৰ অংক যেনেকৈ সদায় প্ৰেক্টিছ কৰিব লাগিব তেনেকৈ পঢ়াটো সদায় ৰিভিজন কৰিব লাগিব আজি যদি 40 মাৰ্কৰ পঢ়ি আছোঁ সেই 40 মাৰ্কৰটো কালি আকৌ ৰিভিজন কৰিহে আকৌ মই বাকি 60 মাৰ্কৰ কাৰণে প্ৰিপাৰেচনটো কৰিম আমি ৰিভিজনত বাৰে বাৰে গুৰুত্ব দি আছে ৰিভিজনটো মানে প্ৰয়োজন নহয় এইটো কথা বিৰাট দৰকাৰ মই কেনেকৈ কৈছোঁ আজি যদি মই 2টা চেপ্টাৰ লাৰ্ণ কৰিছোঁ মুখস্থ কৰিছোঁ সেইটো মই কালি গৈ পেলাই আকৌ ৰিভিজন কৰিব লাগিব কৰিলে সেইটো বস্তু মোৰ মূৰত থাকি যাব তাৰপিছত মই 3 নম্বৰ চেপ্টাৰটো পঢ়োঁ আকৌ পৰহি মই 1 2 3 ৰিভিজন কৰি আকৌ 4 নম্বৰ চেপ্টাৰটো পঢ়োঁ তেনেকৈ কি হয় পৰীক্ষাৰ আগতো লোড নহয় আৰু বস্তুটো
গোটেই জীৱনৰ কাৰণে মূৰত ইনটেক হৈ পেলাই থাকি যায় ভাল প্ৰচেছ মই এটা মোৰ নিজৰ কথা এটা কওঁ যদি কোনোবাই বেলেগৰ কামত দিব মানে মই আমি যেতিয়া পঢ়িছিলোঁ মই মানে কেতিয়াবা নোট প্ৰস্তুত কৰোঁ এবাৰ দুবাৰ মানে মোৰ লগে লগে মনত থাকি যায় তো সেইবাৰ মুখস্থ কৰি এবাৰ লিখি দিলোঁ সেই পৰীক্ষাৰ আগদিনালৈকে মই আৰু কেতিয়াও তাকলৈ ঘূৰি নাচাওঁ সেইকাৰণে মই নিজে এটা আজি অনুতপ্ত এই বিষয়টোত পৰৱৰ্তী মেট্ৰিকত বাৰু মই কিছুমান সমাধান কৰিলোঁ এই বিষয়টো মানে ৰিভিজন প্ৰচেছটো আনি কাৰণ তেতিয়া আমাৰ ক্লাছ 9, 10 দুটা আছিলে তো তেওঁ যিটো কথা কৈছে এইটো অতি জৰুৰী যে এদিন আমি পঢ়িলোঁ মুখস্থ কৰিলোঁ আৰু পৰীক্ষাৰ আগদিনা আমি পঢ়ি সেইটো পাজলিং মানে হৈ যাব কিন্তু যেতিয়া বাৰে বাৰে ৰিভিজন কৰি থাকিব ৰিভিজন কৰিলে আৰু এটা বিষয় হয় নেকি যে যিখিনি বস্তু তাত চাপ'জ আমাৰ ৰজনী চাহে এটা নোট দিছে বা টিচাৰে এটা নোট দিছে সেইটো মুখস্থ কৰিছে এই বাৰে বাৰে ৰিভিজন কৰোঁতে তাৰ মাজত থকা ভিতৰত থকা কিছুমান উপলব্ধি আৰু মানে হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আচ্ছা এই বিষয়টো এনেকুৱা আছিলে মানে বাৰে বাৰে পঢ়োঁতে তাৰ ওপৰত এটা মাষ্টাৰিং হৈ যায় নেকি সেই বিষয়টোৰ ওপৰত আচ্ছা এই বস্তুটো এনেকুৱা নিজাকৈ সেই বস্তুটোৰ ওপৰত এটা দখল এটা আহি যায় মানে তেনেকুৱা এটা কথা হয় নেকি ৰিভিজন কৰিলে হয় সেইটো ৰিভিজনটো সেইকাৰণে বিৰাট দৰকাৰ মানে সেই উপলব্ধিটোৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে UPSC APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰো চাবচোন ৰিভিজনটো বিৰাট গুৰুত্ব দিয়া হয় কাৰণ আল্টিমেটলি আপুনি যেতিয়া এটা বস্তু বাৰে বাৰে আহৰণ কৰি থাকিব সেই বস্তুটোৰ পৰা আপুনি তথ্য লাভ কৰি থাকিব আৰু বিভিন্ন তথ্য লাভ কৰাৰ পিছত আপুনি কিছুমান বস্তু নিজেও মানে বনাই লিখিব পৰা কেপাসিটি আহি যায় ব্ৰেইনে আপুনি তাৰ এটা বিশ্লেষণ আৰম্ভ কৰি আচ্ছা এইটোৰ পৰা এইটোহে হৈছিলে কাৰণ আমি 10টা বাক্যৰ এটা নোট মুখস্থ কৰিলোঁ মানে সেইটো কথাই মই বুজাব চেষ্টা কৰিছোঁ বাৰে বাৰে যে এই ৰিভিজনৰ জৰিয়তে এই যে 10টা বাক্য মুখস্থ কৰিলোঁ পৰীক্ষালৈকে সেই 10টা বাক্য হৈ নাথাকে যদি ৰিভিজন কৰা যায় সেই 10টা বাক্যৰ পৰা 100টা অনুভৱ মোৰ ব্ৰেইনত আহি যাব পাৰে এইটোৰ পৰা এইটো সেইকাৰণে ৰিভিজন কৰি থাকিলে ব্ৰেইনে সেই বস্তুটো আপুনি উৎপন্ন কৰে কিছুমান কথাৰ মানে তেনেকুৱা এটা কথা নেকি এই বস্তু নিশ্চিতভাৱে সেইটো বিৰাট দৰকাৰ সেইকাৰণে মই ৰিভিজনত বেছি গুৰুত্ব দিওঁ আৰু পঢ়োঁতে কেৱল সেই বাক্যকেইটা পঢ়িব লাগে নে তাৰ ভিতৰত কি আছে সেই বস্তুটো অকণমান ব্ৰেইন এপ্লাই কৰিব লাগে আচলতে যিকোনো বস্তু এটা বুজি পঢ়িলে সুবিধা হয় বুজি পঢ়িলে বুজা মানে কি বুজা কথাটো কি তাৰমানে কি বুজিব লাগে সেই কথাখিনি কি আছে এতিয়া আমি সাপোজ এটা বিষয় পঢ়িলোঁ মোগলৰ কাহিনীটো পঢ়িলোঁ মোগল কেতিয়া ভাৰতলৈ আহিছিল কি আহিছিল কেতিয়া আহিছিল তেওঁ কি কৰিলে কি বনালে সেইবোৰক যদি আমি মানে হাইলাইট পইণ্ট হিচাপে লিখি পেলাই আমি যদি মাইণ্ড মেপ এখন বনাই লওঁ আমি বুজি পালোঁ যে ইমান চনত মোগল ভাৰত আহিছিল এই মানে কিংডম কেইটাত আক্ৰমণ কৰিছিলে এই মনুমেণ্টছ কেইটা বনাইছিলে সেই বস্তুখিনি আমি লাহে লাহে বস্তুবিলাকৰ পৰা আমি তথ্য পাওঁ মানে এখন ছবি এখন ব্ৰেইনত আহি যায় আৰু তাৰ পিছত পৰীক্ষাৰ সময়ত লিখিবলৈ অতি সহজ হৈ যায় আৰু ৰিভিজন কৰি থাকিলে কিন্তু সুন্দৰ কথা ক'লে আমি আৰু এই ধৰণৰ কথা পাতিব লাগিব আজি যথেষ্ট দীঘলীয়া নকৰোঁ যিহেতু আজি আমি অকল শিক্ষাৰে কথা পতা নাই আমি কিন্তু বহুত আমিও উপকৃত হৈছোঁ কথাখিনি আৰু আমাৰ নিশ্চয় আমাৰ দৰ্শক অভিভাৱকো যথেষ্ট উপকৃত হ'ব তেওঁৰ ব্যক্তিগত যিখিনি কাম এইটো আমাৰ সমাজত বহুতো উপকৃত কৰিবই লগতে ছাত্ৰ ছাত্ৰীৰ বাবে যিকেইটা কথা ক'লে মই ভাবোঁ এই ক্ষেত্ৰত আমি অকণমান চিৰিয়াছ ডিছকাশ্যন কৰিব লাগিব কিছুমান যে মেথছৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িম ষ্টুডেণ্টৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িম কেতিয়াবা আমি ষ্টুডেণ্টকো এজন বহাই ল'লোঁ যে অকণমান কেনেকৈ এই ধৰণৰ কথা আমি আলোচনা কৰাৰ স্ক'প এটা মই বিচাৰি পালোঁ গতিকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানৱ সম্পদ গঢ়াৰ কামত ৰজনী চাহে যি কাম কৰি আছে সেয়া ষ্টুডেণ্টৰ জৰিয়তে হওক সেয়া সমাজৰ ডিপ্ৰাইভ চিলড্ৰেন বা যিখিনি মানুহক বিভিন্ন কি ৰিক্সাৱালা হওক বিভিন্ন মানুহক আপলিফমেণ্ট যিটো কোৱা হয় মানে হিউমেন লাইফৰ যিটো আপলিফমেণ্টৰ কাৰণে অৰ্থাৎ মানুহৰ অগ্ৰগতিৰ কাৰণে তেওঁ কাম কৰি আছে আৰু সেইবাবে কামৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে তেওঁক এৱাৰ্ড দিছে হয়তো আগন্তুক সময়ত বিভিন্ন স্বীকৃতি তেওঁ লাভ কৰিব স্বীকৃতিটো ডাঙৰ কথা তেওঁ যে নিজাকে যে এটা চেল্ফ ছেটিছফাইড হৈ কাম কৰি আছে আৰু সেইটো কিবা ডাঙৰ কথা গতিকে এনেকুৱা মহিলা বা এনেকুৱা নাৰী শক্তি এটা চৰ্চিত হোৱাৰ প্ৰয়োজন তেতিয়া আৰু বহু ৰজনী চাহ আহক আৰু এতিয়া এই ইণ্ডিয়ান ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন হওক কেচেল হওক এইবিলাক যি হিউমেন অৰ্গেনাইজ হওক ছিংগুল হেণ্ডেডলি কৰি থকা হৈছে অদূৰ ভৱিষ্যতে অসমক লৈ অসমৰ ৰাজ্যিক কমিটি আৰু মোক মানুহ আহক মোৰ ওচৰলৈ মোৰ জড়িত হ'ব পাৰে বা এই কামটো আৰু অসমৰ কোনোবা জড়িত হোৱাৰ সম্ভাৱনা আছে সেই ক্ষেত্ৰত কিবা ক'ব লগা আছে নেকি মই সদায় বিচাৰোঁ যে মহিলাসকল ওলাই আহক আহি তেওঁলোকে নিজকে যদি কৰিব নোৱাৰে বা সাহস নকৰে আমাৰ লগত তেওঁলোকে কণ্টেক্ট কৰিব পাৰে আমি আমাৰ অৰ্গেনাইজেশ্যনত তেওঁলোকক পজিশ্যন দিম আৰু লগতে আমি তেওঁলোকক বিভিন্ন ধৰণৰ কাম কৰিবলৈ আমি তেওঁলোকক গাইডেন্স দিম তেনেকৈও আমি একেলগে মানে আগবাঢ়িব পাৰোঁ আৰু মই এতিয়া অকলে যিখিনি কাম কৰি আছোঁ তেওঁলোক যদি লগ লাগি পেলাই আমি কৰোঁ তেতিয়াহ'লে আমি বহুত কাম কৰিব পাৰিম সেইটোৱে নিশ্চয় ঠিক আছে আমি এইখিনি কথা অৱগত হ'লোঁ যে কোনোবা যদি তেওঁলোকে জড়িত হ'ব খোজে এইখিনি কাম জনাৰ পিছত বিশেষকৈ তোৰ এই যিটো সামাজিক কাম কাজৰ বিষয়টোত ইনস্পায়াৰিং ইণ্ডিয়ান ওমেন হওক কৌশল্য হওক বা ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন হওক ইউএন বেছ
তো এইবিলাক কামত যদি কোনো জড়িত হ'ব বিচাৰে তেওঁ অলৰেডি এই ক্ষেত্ৰত মাষ্টাৰিং কৰা বুলি ক'ব লাগিব, এৱাৰ্ড পাইছে বা বিভিন্ন কানেকশ্যন এটা হৈছে, গতিকে তেওঁৰ লগত যোগাযোগ হ'লে আপোনালোকে কিন্তু বহুত সহজতে আৰু এটা ওপৰৰ ষ্টেপৰ মানুহৰ লগত বা এটা বিষয়বিলাক বুজি পাব। গতিকে আপোনাৰো বিশেষকৈ মহিলাসকলৰ কথা কৈছোঁ, যিখিনি ডেইলি লাইফটো আৰু এটা সৌন্দৰ্যময় যিটো কোৱা হয় বিউটিফিকেশ্যন এটা প্ৰচেছ হ'ব। গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কামবিলাক কৰি যাওক মানে উইথ এনাৰ্জি, আৰু এনেকৈ অসমৰ নাম উজ্বলাই থাকক, আৰু বিভিন্ন এৱাৰ্ড আহক, আৰু ছাত্ৰ ছাত্ৰী শিক্ষাদানৰ ক্ষেত্ৰতো ব্যতিক্ৰমী প্ৰচেছ লৈছে আমি কথাতে গম পালোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলেও নিশ্চিতভাৱে তেওঁলোকৰ উপকৃত হৈছে। গতিকে এতিয়া সুন্দৰ এটা জীৱনৰ অধিকাৰী হৈছে। জীৱনটোক লৈ নিশ্চয় আপোনাৰ যিটো মানে মই যিটো কৰিব বিচাৰিছিলোঁ সেইটোত নিশ্চয় কিছু পৰিমাণে আমি সুখী, ইয়াছ মই ঠিকে কৰি আছোঁ তাৰমানে। মই বহুতখিনি ছেটিছফাইড মোৰ লাইফটো লৈ পেলাই, কাৰণ মই সৰুৰ পৰাই বান্ধকত থাকি পেলাই কাম কৰিব নিবিচাৰোঁ। মই সদায় বিচাৰিছিলোঁ মুক্তভাৱে কিবা এটা কৰিবলৈ, আৰু সেইকাৰণে মই মানে টিউশ্যনটো বাছি ল'লোঁ, আৰু তাৰে লগতে এই অৰ্গেনাইজেশ্যনখিনিকে মানে মোৰ কাৰণে বহুতখিনি হেল্প কৰিলে মোক আগবঢ়াই নিবলৈ। ঠিক আছে, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ডেম'ক্ৰেচি লাইভৰ এই বিশেষ আমাৰ যি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ, আৰু ৰজনী চাহক তেওঁৰ এই আগন্তুক সময়বিলাক আৰু অধিক সমৃদ্ধময় হওক, আৰু বহু মানুহ উপকৃত হওক, আৰু সহযোগ কৰক তেওঁলোকৰ জড়িত হওক, আৰু জড়িত হৈ নিশ্চিতভাৱে অসমকো তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ পৰিচয় দিবলৈ সক্ষম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বিশেষ সাক্ষাৎকাৰৰ পৰা মই মৰম কুমাৰ বিদায় লৈছোঁ। ধন্যবাদ।